ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতি 9টা বাজিছে। এটা আজি ৰেচিপি বনাম, আপোনালোককো দেখুৱাম ৰেচিপিটো হ'ব ঘুগনি বনাম, ৰুটিৰ লগত ৰাতি খোৱাৰ কাৰণে বনাম, আপোনালোককো দেখুৱাম। বুট আৰু মুগ 3 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। ভাবিলোঁ ৰেচিপিটো বনাম, আপোনালোককো কেনেকৈ বনাম, কি দি বনাম দেখুৱাম বুলি ভাবিছোঁ। এতিয়া মই বনোৱা আৰম্ভ কৰিম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। চাওক, ৰেচিপিটোৰ কাৰণে বুট মুগ এয়া 3 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। এই 4টা পিঁয়াজ লৈছোঁ, আদা এটুকুৰা লৈছোঁ, খিচমিচ কেইটামান লৈছোঁ, জলকীয়া লৈছোঁ আৰু নহৰু কেইটামান লৈছোঁ। এতিয়া বুট মুগখিনি কুকাৰত লৈ ল'ম, এইখিনি সিজাই লৈ ল'ম। এতিয়া কুকাৰত লৈ ল'ম। বুটখিনি আগতে ধুই ৰাখিছোঁ, এইখিনি পানীও একেলগে দি দিছোঁ। এতিয়া কুকাৰত লৈ ল'ম। এনেকৈ ঘুগনি বনাই খালে বহুত টেষ্টি লাগে। এয়া চাওক পানী। এয়া চাওক বুটৰ সমানত দি দিছোঁ পানীটো। এতিয়া পিঁয়াজখিনি কাটি লৈ ল'ম। বুটৰ লগত একেলগে পিঁয়াজ 3টা দি ল'ম। এয়া চাওক, জলকীয়া কেইটা ফালি ফালি দি ল'ম। এতিয়া বুট মুগৰ লগত পিঁয়াজখিনি দি ল'ম। খিচমিচ কেইটাও একেলগে দি ল'ম। এয়া খিচমিচ দি লৈছোঁ আৰু এয়া জলকীয়া কেইটা দি ল'ম। কেইটামান নহৰুও দি ল'ম। আদা, এইটো পিঁয়াজ আৰু নহৰুখিনি যেতিয়া তেল দি দিওঁ কেৰাহীত, তেতিয়া এইখিনি ভাজি লৈ বুটখিনি লৈ ল'ম। এতিয়া ইয়াতে নিমখ দি ল'ম। এয়া চাওক, নিমখ দি লৈছোঁ। একেলগে নিমখটো দি লৈছোঁ। নিমখটো সিজাওঁতে দিলে, সিজাৰ কাৰণে বুট মুগখিনি বহুত টাইম নালাগে, কম চিটি দিলে হ'ব। এতিয়া এইখিনি গেছত দি ল'ম। ৰেচিপিটো বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া গেছটো জ্বলাই ল'ম। এয়া বুট মুগখিনি ধুনীয়াকৈ সিজিব দিছোঁ। 4-5টা চিটি যাব দিম, ধুনীয়াকৈ সিজি যাব। এয়া চাওক, 5টা চিটি গ'লে এতিয়া বুট মুগখিনি ধুনীয়াকৈ সিজাই লৈ ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। পিঁয়াজখিনিও একেবাৰে গলি গৈছে। এতিয়া কেৰাহী গৰম হ'ব দিম, এইখিনি বনাম, আপোনালোকে চাই থাকিব। এতিয়া কেৰাহী গৰম হ'ব দিছোঁ। আদাখিনি কাটি লৈ ল'ম। এইখিনি কাটি লৈছোঁ। পিঁয়াজটো কাটি ল'ম।
এয়া চাওক মান ধনিয়াৰ পাতো কেইটামান লৈ লৈছোঁ। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি ল'ম। এয়া ৰিফাইনখিনি দি দিছোঁ। এতিয়া কেইটামান পাঁচফোৰণ দি দিম। এতিয়া তেজপাতখিনি দি দিম। এইখিনি দি দিছোঁ। এইখিনি অলপমান ভাজি লৈ ল'ম। আমি আচলতে চব আঞ্জাতে ৰিফাইন দিয়ে বনাই খাওঁ। মাছ ভাজিলেও ৰিফাইনেৰে মাছ ভাজোঁ। আমি মিঠাতেলটো খুব কমকৈ খাওঁ। পিটিকা খালে, আলু খানা খালে, কিবা সানি লোৱা খালে মিঠাতেল আমি অলপমান দি লৈ পিটিকা সানো। আগৰ ৰেচিপিটো আপোনালোকে গমেই পাইছে, আমি চব ৰিফাইনেৰে বনাওঁ, মাংস ৰিফাইনেৰে বনাওঁ। এয়া চাওক, এইখিনি অলপমান ভাজি ল'লোঁ। এতিয়া ৰংগুড়াখিনি দি ল'ম। এয়া ৰংগুড়া দি দিছোঁ। বেলেগ একো মছলা নিদিওঁ, একেবাৰে চিম্পুলকৈ বনাম। এতিয়া বুট মুগখিনি দি ল'ম। এয়া বুট মুগখিনি দি লৈছোঁ। এয়া চাওক ধুনীয়াকৈ সিজি গৈছে। অলপমান ভালকৈ লাৰি লৈ ল'ম। নিমখখিনি আগতে দিছোঁ, বইল কৰোঁতে নিমখখিনি দি দিছোঁ, আপোনালোকে দেখাই পাইছে। এতিয়া অলপমান ইয়াতে গৰম পানী দি ল'ম। অলপমান গৰম পানী দি দিছোঁ। অলপমান টাইম উতল আহিব দিম। যিহেতুকে আগতে বইল কৰি লৈ লৈছোঁ, বেছি সময় উতল নাহিলেও হ'ব। এতিয়া অলপ টাইম উতল আহিব দিছোঁ। এয়া চাওক, বুট মুগৰ ঘুগনি হৈয়ে গ'ল। এতিয়া মান ধনিয়াৰ পাতখিনি দি ল'ম। এয়া চাওক, মান ধনিয়াৰ পাতখিনি দি লৈছোঁ। এনেকৈ বনাই আপোনালোকে এবাৰ হ'লেও খাই চাব, বহুত টেষ্টি লাগে। একো মছলা পাতি বেছি দিব নালাগে। যদি খাই আপোনালোকে মছলা দি দিব পাৰে অলপ। এয়া চাওক, ধুনীয়াকৈ ঘুগনি হৈ গ'ল। এতিয়া ঘুগনি হৈ গ'ল, গেছটো বন্ধ কৰিম। এতিয়া ডিছ এখনত লৈ আপোনালোকক দেখুৱাই দি দিওঁ।
এয়া চাওক বহুত বহুত টেষ্টি হৈছে। এয়া চাওক এয়া চাওক ধুনীয়া ঘুগনি, দেখিলে খাব মন যায়। এয়া চাওক অতি কম সময়তে ঘুগনি বনাই ল'লোঁ। আপোনালোকে এনেকৈ এবাৰ হ'লেও বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।